যদি এংগেল ACB is equal to 40 ডিগ্ৰী তেন্তে এংগেল OAB কিমান হ'ব সেইটো আমাক ওলাবলৈ দিছে হয়নে চাব আমাক কি দিছে আমাক দিছে ACB এইটো এংগেল দিছে আৰু আমাক ওলাব কি দিছে OAB এইখিনি এংগেল ওলাব দিছে ট্ৰায়াঙ্গেলৰ ভিতৰত OAB এটা কি হয় ত্ৰিভুজ হয় ত্ৰিভুজৰ ভিতৰত কি আছে আমাৰ OAB এটা এংগেল আছে এই এংগেলটো আমাক উলিয়াবলৈ দিছে হয়নে কেনেকৈ ওলাব এতিয়া চাব ক্লাস 9ত আমাৰ এটা ফৰ্মুলা আছিল ফৰ্মুলাটো কি আছিল যে কোনো এটা বৃত্তচাপে ইয়াৰ বৃত্তচাপৰ ওপৰত কৰা কোণ ইয়াৰ কেন্দ্ৰত কৰা কোণৰ কি হয় আধা হয় বা এইটো কি হয় দুগুণ হয় বুলি কৈছে হয়নে কোনো এটা বৃত্তচাপে কেন্দ্ৰত কৰা কোণ কোনো এটা বৃত্তচাপে সাপোজ ACB এইটো কি হয় আমাৰ এটা বৃত্তচাপ হয় নে ACB এটা কি হয় বৃত্তচাপ হয় হয়নে কোনো এটা বৃত্তচাপে কেন্দ্ৰত কৰা কোণ হয়নে কোনো এটা বৃত্তচাপে কেন্দ্ৰত কি কোণ কৰিছে সাপোজ এইটো এটা কোণ হয় কেন্দ্ৰত কোণ কৰিছে হয়নে এইটো কি হয় কেন্দ্ৰ হয় হয়নে কোনো এটা বৃত্তচাপে কেন্দ্ৰত কৰা কোণটো কি হয় ইয়াৰ বৃত্তচাপৰ ওপৰত কৰা কোণৰ কি হয় দুগুণ হয় হয়নে এই চাব এই কি হয় বৃত্তচাপটোৱে এই আৰ্কটোৱে হয়নে এইটো এটা মাথা হয়নে এই মাথাটোৰ পৰা উঠিছে নে এই মাথাটোৰ পৰা এইটো এটা এংগেল হৈছে কেন্দ্ৰত এংগেল এটা কৰিছে হয়নে AOB হয়নে আকৌ এইটো মাথাৰ পৰা আকৌ ACB ওলাইছে হয়নে একে মাথাৰ পৰা ওলাইছে মানে দুটা কি হয় একেটা বৃত্তচাপৰ পৰা ওলাইছে বা দুটা কি হয় একেটা আৰ্কৰ পৰাই কোণ বনাইছে হয়নে তেতিয়া কি হ'ব আমাৰ এই কোণটো কি হ'ব এই কোণৰ কি হ'ব দুগুণ হ'ব হয়নে মানে কি হ'ল আমাৰ এংগেল AOB কিমান পালো আমি এংগেল AOB ইকুৱেল কিমান হ'ব এংগেল AOB ইকুৱেল কিমান হ'ব 2 ইনটু এংগেল ACB বুজি পালে নে কিমান হ'ব এখিনি 2 ইনটু ACB কিমান 40 মানে কিমান পালো আমি 80 মানে এংগেল AOB এখিনি কিমান পালো আমি এখিনি পালো 80 ডিগ্ৰী ঠিক আছে তো আমি এংগেল AOB কিমান পালো এংগেল AOB পালো 80 ডিগ্ৰী ঠিক আছে এতিয়া আমাক ওলাব লাগে এইটো এংগেল মানে এইটো এংগেল কেনেকৈ ওলাব এতিয়া চাব মই যদি ট্ৰায়াঙ্গেল AOB এটা কি হয় ত্ৰিভুজ হয় AOB এটা কি হয় ত্ৰিভুজ হয় এই ত্ৰিভুজ হয় বুলি গম পালো ঠিক আছে এটা চাব AO এটা কি হয় ব্যাসাৰ্ধ এই গোটেটো সাৰ্কেলৰ AO টো কি হয় এটা ব্যাসাৰ্ধ ঠিক তেনেদৰে BO টো এটা কি হয় ব্যাসাৰ্ধ মানে কি গম পালো এইটো বাহু আৰু এইটো বাহু কি হয় সমান হয়নে এটা ত্ৰিভুজৰ দুটা বাহু সমান হয় তাক আমি কি বুলি কওঁ সমদ্বিবাহু ত্ৰিভুজ কওঁ বা আইসোসেলেস ট্ৰায়াঙ্গেল বুলি কও হয়নে আমি কি জানো যে আইসোসেলেস ট্ৰায়াঙ্গেলৰ সমান বাহুৰ বিপৰীত কি আছিলে বিপৰীত কোণবোৰ কি থাকে সমান থাকে মানে কি হ'ব এইটো কোণ আৰু এইটো কোণ কি হ'ব সমান হ'ব এইটো কোণ আৰু এইটো কোণ কি হ'ব সমান হ'ব মানে কি হ'ব যে OAB ইকুৱেল কি হ'ব এংগেল OAB ইকুৱেল এংগেল OBA হ'ব বুজি পাইছানে OAB এটা কি হয় আমাৰ এইটো এটা কি হয় এইটো এটা কি আমাৰ সমদ্বিবাহু ত্ৰিভুজ বুলি পালো হয়নে সমদ্বিবাহু ত্ৰিভুজ পালো হয়নে সমদ্বিবাহু ত্ৰিভুজৰ এইটো বাহু আৰু এইটো বাহু কি পালো সমান পালো আৰু আমি কি জানো সমান বাহুৰ বিপৰীত কোণবোৰ কি হয় সমান মানে এইটোৰ বিপৰীত এইটো কোণ আৰু এইটোৰ বিপৰীত এইটো কোণ কি হ'ব আমাৰ সমান হ'ব মানে কি লিখিলো আমি OAB OBA হয়নে কাৰ ক্ষেত্ৰত সমদ্বিবাহু ক্ষেত্ৰত আমি লিখিলো ঠিক আছে এতিয়া চাব OAB ট্ৰায়াঙ্গেলৰ গোটেইটা বাহু যদি যোগ কৰো সৰি OAB ত্ৰিভুজৰ যদি এইটো কোণ গোটেইটা কোণ যদি যোগ কৰো কি পাম আমি কওকচোন গোটেইটা কোণ যোগ কৰিলে এংগেল AOB প্লাস এংগেল OAB প্লাস এংগেল OBA ইকুৱেল কিমান পাম আমি 180 ডিগ্ৰী যিকোনো ত্ৰিভুজৰ তিনিটা কোণ যোগ কৰিলে কিমান পাম আমি 180 ডিগ্ৰী পাও হয়নে তাৰ মাজত AOB ৰ ভ্যালু কিমান AOB ৰ ভ্যালু 80 ডিগ্ৰী হয়নে প্লাস আমাক OAB ৰ ভ্যালু ওলাব দিছে তো আমি OAB টোক OAB ৰাখিম OAB প্লাস OBA এটা সব OBA মানে OAB সেম বস্তু তো আমি কি লিখিম কি OBA টা আমি কি লিখিম OAB কিয় লিখি আছো যেহেতু আমাক OAB ওলাব দিছে তো OBA টোক আমি OAB বনাই ললো হয়নে তাৰ পিছত কৰি যাও ঠিক আছে ইয়াৰ পৰা ক্যালকুলেট কৰক ইয়াৰ পৰা আমি কি পালো OAB কেটা আছে দুটা আছে OAB 82 ইফিনি প্লাস আছে ইফিনি গলে মাইনাস হ'ব 180 ৰ পৰা 80 গলে কিমান পাম আমি 100 পাম ঠিক আছে কাটাটি কৰক 2 ৰে কাটিলে এবাৰ 2 ৰে কাটিলে 50 বাৰ মানে আমাৰ এংগেল OAB কিমান পালো এংগেল OAB কিমান পালো এংগেল OAB কিমান পালো আমি 50 ডিগ্ৰী মানে এখিনি কিমান পালো আমি 50 ডিগ্ৰী মানে আমাৰ শুদ্ধটো কোনটো হল আমাৰ শুদ্ধটো হল অপচন বি 50 ডিগ্ৰী হয়নে ঠিক একেদৰে এই প্ৰশ্নটো চাব কি কৈছে যদি এংগেল OPQ ইকুৱেল টু 30 ডিগ্ৰী তেন্তে এংগেল PRQ কি দিছে আমাক এবাৰ OPQ এই এংগেলটো দিছে হয়নে আৰু আমাক ওলাব কি দিছে আমাক PRQ এই এংগেলটো ওলাব দিছে ঠিক আছে এটা চাব আমি অলপ আগতে গম পাইছিলো যে OPQ ৰ চাব এইটো বাহু কি হয় সমান এইটো বাহু সমান হলে কি হ'ব সমান বাহুৰ বিপৰীত কি থাকে বিপৰীত কোণবোৰ কি হয় সমান হয়নে এইটো কোণ আৰু এইটো কোণ দুটা কি হ'ব সমান হ'ব মানে এইখিনি কিমান হ'ব 30 হ'ব হয়নে তো POQ এটা কি হয়
সমদ্বিবাহু ত্ৰিভুজ হয়নে সমদ্বিবাহু ত্ৰিভুজৰ দুটা বাহু সমান হলে দুটা কোণ সমান হয় গম পালো এইটো 30 এইটো 30 কিমান 60 তেতিয়া আমাৰ POQ কিমান হ'ব 120 হ'ব আমি জানো এটা ত্ৰিভুজৰ গোটেইটা কোণ যোগ কৰিলে কিমান পাও 160 পাও হয়নে এটা ত্ৰিভুজৰ আটাইটা কোণ যোগ কৰিলে কিমান পাও আমি 180 পাও হয়নে তো POQ ত্ৰিভুজৰ এইটো 30 কিমান হল 60 বাকি কিমান থাকিল বাকি থাকিল 120 তো আমি কিমান পালো POQ কিমান পালো আমি এংগেল POQ কিমান পালো এংগেল POQ কিমান পালো এংগেল POQ কিমান পালো 120 পালো ঠিক আছে এতিয়া চাব আমি কি জানিছিলো যে এটা বৃত্তচাপৰ ওপৰত হয়নে এটা বৃত্তচাপে যদি কেন্দ্ৰত কোণ কৰে সেই কোণটো কি হ'ব আমাৰ সেই কোণটো কি হ'ব তাৰ বৃত্তচাপৰ ওপৰত কৰা কোণটোৰ কি হ'ব দুগুণ হ'ব হয়নে আমি অলপ আগতে পাইছিলো যে দিস কোণ এইটো কোণ কি হ'ব এইটো কোণ কি আছিল এইটো কোণৰ ভ্যালু কি আছিল এইটো কোণ সমান এইটো কোণৰ কি হয় দুগুণ আমি অলপ আগতে পাইছিলো যে POQ ইকুৱেল কি আছিল 2 ইনটু P এংগেল PRQ হয়নে অলপ আগতে পাইছিলো যে কেন্দ্ৰত কৰা কোণটো কি হয় বৃত্তচাপত কৰা কোণৰ দুগুণ হয়নে কেন্দ্ৰত কৰা কোণটো মানে the angle subtended in the center is হয়নে twice the angle subtended in the arc হয়নে ঠিক আছে তো POQ ভ্যালু আমি জানো POQ ভ্যালু কিমান হল 120 হয়নে এই কিমান থাকিল 2 ইনটু এংগেল PRQ দুইৰে কাটিলে এবাৰ দুইৰে কাটিলে 60 বাৰ মানে আমি কিমান পালো যে এংগেল PRQ ইজিক্যালি কিমান পালো আমি 60 ডিগ্ৰী পালো আমাৰ শুদ্ধটো কোনটো হল আমাৰ শুদ্ধটো হল অপচন ডি 60 হয়নে ঠিক একেদৰে যদি এখিনি 30 না থাকে সাপোজ এখিনিত আমি কি দিছো এখিনি 30 না এবাৰ কিমান আছে এখিনিত মই দিছো এবাৰ 60 এবাৰ যদি এখিনি কিমান হয় এই কোণটো এংগেল OPQ যদি কি হয় 60 হয় এংগেল OPQ যদি 60 ডিগ্ৰী হয় তেতিয়া আমাৰ PRQ কিমান হ'ব এটো আপুনি ক্যালকুলেট কৰি কমেন্ট কৰি জনাব প্ৰশ্নটো চাব কি কৈছে যে ত্ৰিভুজৰ সূত্ৰ ব্যৱহাৰ কৰি x ৰ মান উলিওৱা হয়নে আমাক এটা ত্ৰিভুজ দিছে ত্ৰিভুজৰ বাহিৰতো কেইটামান এংগেল দিছে হয়নে তাৰে মাজত এটা x এটা কি আছে 60 ডিগ্ৰী আছে আমাক কি ল'ব দিছে x ৰ মান উলিয়াব দিছে হয়নে তে ত্ৰিভুজৰ কি সূত্ৰ ইয়াতে ব্যৱহাৰ কৰিব হয়নে যেহেতু আমাৰ এংগেলটো বাহিৰত দিয়া আছে আমি কি ফৰ্মুলা ইউজ কৰিব লাগিব ত্ৰিভুজৰ বহিকোণৰ ফৰ্মুলা বা এক্সটাৰ্নেল এংগেল অফ এ ট্ৰায়াঙ্গেলৰ ফৰ্মুলা ইউজ কৰিব লাগিব হয়নে আমি কি জানো যে ত্ৰিভুজ এটাৰ বহিকোণ সমান সমান ইয়াৰ বিপৰীত অন্তঃকোণ দুটা কি হল যোগফলৰ সমান হয়নে কি আছিল এক্সটাৰ্নেল এংগেল ইজ ইকুৱেল টু সাম অফ দা অপোজিট টু ইন্টাৰনেল angles হয়নে তো আমাৰ কি আছে বাহিৰত কি আছে আমাৰ এক্সটাৰ্নেল এংগেল মানে কি এক্সটাৰ্নেল এংগেল বুলি কয় ত্ৰিভুজৰ এক্সটাৰ্নেল এংগেল বুলি ক'লে গোটেইখিনিয়ে বুজাব অকল এইখিনি নুবুজায় বা এইখিনি নুবুজায় হয়নে যেহেতু আমি ত্ৰিভুজ এটা চাব এই ৰেখাডালে আমাৰ ত্ৰিভুজৰ পৰা ওলাইছে এই ৰেখাডাল কিন্তু ত্ৰিভুজৰ পৰা ওলোৱা নাই হয়নে এই ৰেখাডাল কিন্তু বেলেগ ৰেখা মই যেনকা টানিটো বেলেগ ৰেখা হৈ যাব হয়নে যিডাল ৰেখা ত্ৰিভুজৰ পৰা ওলাব আমি হেডাল ৰেখাৰ পৰাহে কাউন্ট কৰিব লাগিব হয়নে তো এক্সটাৰ্নেল এংগেল বুলিলে আপুনি কিন্তু এইখিনি কিন্তু আপুনি এক্সটাৰ্নেল এংগেল ক'লে নহব হয়নে এক্সটাৰ্নেল এংগেল হবলৈ হলে এটা এই ৰেখাডাল কি হ'ব লাগিব ত্ৰিভুজৰ ৰেখাৰ পৰা ওলাই আহিব লাগিব এই ৰেখাডাল কি হৈছে ত্ৰিভুজৰ ৰেখাৰ পৰা ওলাই আহিছে তো আমি এইটোৰ পৰা এইটো আমি যিখিনি লম এইখিনি আমাৰ কি হ'ব এক্সটাৰ্নেল এংগেল এইখিনি কিন্তু এই ৰেখাডাল কিন্তু আমাৰ ত্ৰিভুজৰ পৰা ওলোৱা নাই তো আমি এইটোক আমি এক্সটাৰ্নেল এংগেলৰ হিচাপত ল'ব নোৱাৰো হয়নে সেইকাৰণে আমি এইটো আৰু এই দুটা এংগেলৰ এই দুটা ৰেখাৰ মাজৰ এংগেলকে আমি কি বুলি ল'ম এক্সটাৰ্নেল এংগেল অফ এ ট্ৰায়াঙ্গেল বুলি ল'ম তো এই গোটেইখিনি কিমান হ'ব কওকচোন এই গোটেইখিনি কিমান হ'ব গোটেইখিনি হ'ব x + 60 গোটেইখিনি হ'ব x + 60 হয়নে কি আছিল যে এক্সটাৰ্নেল এংগেল অফ এ ট্ৰায়াঙ্গেল ইজ ইকুৱেল টু সাম অফ অপোজিট টু ইন্টাৰনেল এংগেলছ হয়নে তো ইয়াৰ অপোজিট থকা দুটা এংগেল কি আছে 40 আৰু 50 দুটা কি কৰি দিয়ক যোগ কৰি দিয়ক 40 ডিগ্ৰী প্লাস 50 ডিগ্ৰী হয়নে ইয়াৰ পৰা x ৰ ভ্যালু ওলাই যাব x ইজ ইকুৱেল টু কিমান আছিল আমাৰ খিনি 90 minus 60 মানে x ৰ ভ্যালু আমি কিমান পালো x ৰ ভ্যালু আমি পালো 30 ডিগ্ৰী মানে আমাৰ শুদ্ধটো কোনটো হল আমাৰ শুদ্ধটো হল অপচন সি 30 ডিগ্ৰী হয়নে ঠিক একেদৰে যদি এই প্ৰশ্নটো অলপমান ইফাল কৰি দিও মই প্ৰশ্নটো যদি মই ইফাল কৰি দিও চাব প্ৰশ্নটো যদি মই এখন অলপ ইফাল কৰি দিও এখিনি সাপোজ দিলো মই 80 এখিনি দিলো মই 40 এখিনি দিলো মই 50 তেতিয়া x ৰ ভ্যালু কিমান হ'ব এটো আপুনি ক্যালকুলেট কৰি কমেন্ট কৰি জনাব